Hello students, to HSLC 2025 যিসকল ছাত্ৰ ছাত্ৰীয়ে দিবলৈ গৈ আছে বা দিব তেওঁলোকৰ কাৰণে লৈ আহিছোঁ এটা ইম্পৰ্টেণ্ট ভিডিঅ' আজি ভিডিঅ'ত ডিছকাছ কৰিব গৈ আছোঁ যে ইংলিছৰ আমি এক্সট্ৰা কি চাব লাগিব। আমি গতানুগতিক যিবিলাক পঢ়ি আছোঁ তাৰ বাদে আমি কি চাব লাগিব এইবাৰ HSLC 2025ৰ বাবে। তো তাৰ বাবে মই ইউজ কৰিম HSLC 2025ৰ কুৱেশ্যন পেপাৰখন আৰু তাত কি আছে এক্সট্ৰা সেইখিনি আমি চাম। কাৰণ আমি যদি চাওঁ স্কুলসমূহত বা য'তে নহওক কিয় এইবিলাক বস্তু কিছুমান বস্তু তেওঁলোকে এৰাই যায় আৰু সেইবিলাক বস্তু ছাত্ৰ ছাত্ৰীসকলে পিছত গৈ তেওঁলোকৰ দিগদাৰ পায়, এক্সামত গৈ দিগদাৰ পায়। তো সেই কুৱেশ্যনখিনি আমি দেখাবলৈ গৈ আছোঁ যে কি কেনেধৰণৰ এক্সট্ৰা কুৱেশ্যন আহে আৰু কিহত ওপৰত আমি গুৰুত্ব দিব লাগিব। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 52। ইয়াত কি দিছে চোৱা, হি হেয়াৰ্ছ দ্য লাষ্ট ডেছ এট নাইট দ্য পেট্ৰলিং ডেছ। ইয়াতে তোমালোকে দেখিলা যে ইয়াত কি দিছে, খালী ঠাই দিয়া হৈছে আৰু খালী ঠাইটো ক'ৰ পৰা আহিছে, এই টাইগাৰ ইন দ্য জুৰ পৰা। মানে পয়েমৰ এটা দফা উঠাই দিছে, দুটা লাইন ইয়াত উঠাই দিছে, তাৰে খালী ঠাই দিছে। এতিয়া এই খালী ঠাইটো ফিল আপ কৰিবলৈ আমি জানিব লাগিব গোটেই পয়েমটো, হয়নে? ক'ৰ পৰা দিয়াটো আমি নাজানো, গতিকে আমি জানিব লাগিব গোটেই পয়েমটো আমি মুখস্থ কৰিব লাগিব। আমাৰ এটা নিয়ম আছে কি, আমি হয়তো সৰু থাকোঁতে আমি পয়েম মুখস্থ কৰি লিখিছিলোঁ এক্সামত, কিন্তু হয়তো ক্লাছ 7 বা 8ৰ পৰা আমাৰ সেইটো অভ্যাস নাইকিয়া। এতিয়া ক্লাছ 10ৰ যিসকল চব পঢ়ি আছে তেওঁলোকৰ সেইটো অভ্যাস নাই, কিন্তু এতিয়া কৰিব লাগিব। ক্লাছ 10ত যিসকল ছাত্ৰ ছাত্ৰী আছে তোমালোকক মই অলৰেডি দেখালোঁ যে 2024ত এনেধৰণৰ কুৱেশ্যন আহি গৈছে। মানে পয়েমৰ মানে এটা দুটা লাইন উঠাই দিব বা তিনিটা লাইন উঠাই দিব, তাৰ ফিল কৰিব লাগিব, তাত মানে খালী ঠাইখিনি পূৰণ কৰিব লাগিব। তো পূৰণ কৰিবলৈ আমি কি কৰিব লাগিব, পয়েমটো মুখস্থ কৰিব লাগিব। গতিকে মই এটা কথা ক'ম যে তোমালোকৰ যোনবিলাক পয়েম আছে, চিলেবাছৰ যোনবিলাক পয়েম আছে সেইবিলাক তোমালোকে মুখস্থ কৰি লোৱা। তেতিয়া তোমালোকৰ এনেধৰণৰ কুৱেশ্যন আহিলে তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা। আৰু যিহেতু HSLC 2024ত আহি গৈছে, গতিকে এইবাৰো চান্স আছে এনেধৰণৰ কুৱেশ্যন অহাৰ। তো এতিয়া আমি 29 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে কি দিছে, ডু ইউ হেভ এনি মানি। ইয়াতে এনিটো কি কৰা আছে, আণ্ডাৰলাইন কৰা হৈ আছে। তো আমি জানো আমি এনেকুৱা ধৰণৰ কৰিছোঁ কুৱেশ্যন, ডিটাৰমিনাৰ্ছত কৰিছোঁ, কিন্তু এনেধৰণৰ কুৱেশ্যন দিয়া নাই। মানে খালী ঠাই দি পেলাই অকল ডিটাৰমিনাৰ্ছ কৰিব দিয়া নাই, ইয়াক আকৌ বেলেগ টাইপৰ দিছে। ইয়াতে সুধিছে হোৱাট ইজ দ্য আণ্ডাৰলাইন ৱৰ্ড নোন এজ। এই যে এনিটো কি বুলি জনা যায় সেইখিনি সুধিছে। এতিয়া ইয়াতে চোৱা কি হয়, প্ৰনাউন হয়নে, নাউন হয়নে, এডভাৰ্ব হয়নে, কোৱান্টিফায়াৰ হয়। তো সেইবিলাক বস্তু আমি জানিব লাগিব, কোনটো নাউন কোনটো প্ৰনাউন, হয়নে? আমাৰ পাৰ্ট অফ স্পীচখিনি আমি নলেজ থাকিব লাগিব। সেইখিনি পাৰ্ট অফ স্পীচৰ নলেজো লাগিব। আমাৰ চিলেবাছত কিন্তু নাই এইবিলাক বস্তু, পাৰ্ট অফ স্পীচ পঢ়া বুলি, হয়নে? নাউন প্ৰনাউনৰ কথা নাহে ক্লাছ 10ত। বহুতে হয়তো এইটো কুৱেশ্যন পাৰা নাই, বহুতে HSLC 2024 দিগদাৰ পাইছে এইটো কুৱেশ্যন, কাৰণ তেওঁলোকৰ পাৰ্ট অফ স্পীচ হয়তো আগত পঢ়িছিলে কিন্তু এতিয়া মনত নাই। গতিকে আমি কি কৰিব লাগিব, সেই পাৰ্ট অফ স্পীচৰ নলেজটো লৈ যাব লাগিব। তেতিয়া আমি কি কৰিব পাৰিম, আমি এনেধৰণৰ কুৱেশ্যন এনচাৰ কৰিব পাৰিম আৰু আহিবই, এনেধৰণৰ কুৱেশ্যন আহিবই। নেক্সট আছে চোৱা 30 নম্বৰটো। ইয়াতে চোৱা, আই চাইন মাই নেম হুৱেৰ ফাদাৰ ট'ল্ড মি টু ডু। এতিয়া ইয়াত কি কৰা হৈছে, আণ্ডাৰলাইন কি কৰা হৈছে, হুৱেৰ ফাদাৰ ট'ল্ড মি। তো ইয়াতে কি কৰিছে, আইডেণ্টিফাই দ্য টাইপ অফ এডভাৰ্ব ক্লজ ৰিপ্ৰেজেণ্টেড বাই দ্য আণ্ডাৰলাইন পাৰ্ট। তো ইয়াতে কি কৰিছে, আমাৰ ক্লজ হয়নে, এডভাৰ্ব ক্লজ হয়নে, তো এই ক্লজৰ আমি নলেজো লাগিব লাগিব, পাৰ্ট অফ স্পীচটো লাগিব, লগতে ক্লজৰ নলেজো আমি লৈ যাব লাগিব। এতিয়া ক্লজৰ ইয়াত ক'তো লিখা নাছিলে, চিলেবাছত আমাৰ নাই ক্লজৰ বিষয়ে পঢ়িবলৈ, কিন্তু আমি কি কৰিব লাগিব, পঢ়ি যাব লাগিব। তো আমি মানে কি কৰিব লাগিব, এটা ডেপ্থ নলেজ এটা লৈ যাব লাগিব, গ্ৰামাৰৰ এটা ডেপ্থ আমি নলেজ লৈ যাব লাগিব, যাৰ দ্বাৰা আমি কুৱেশ্যনখিনি আনচাৰ কৰিব পাৰিম। তো দেখিলা তোমালোকে। নেক্সট চাওঁ আৰু নেক্সট আছে চোৱা 63 নম্বৰ কুৱেশ্যনটো চোৱা। আহি যোৱা 63 নম্বৰ কুৱেশ্যন, ৰিড দ্য ফলোয়িং এজ ডাইৰেক্টেড। এটা এজ ডাইৰেক্টেড মানে যি লিখি দিছে ব্ৰেকেটত সেইটো মতে কৰিব দিছে। দো হি ৱাজ অল্ড হি ৱাজ এনাৰ্জেটিক। ইয়াতে ৰাইট এজ এ কম্পাউণ্ড চেণ্টেঞ্চ। এইটো কি নিব দিছে, কম্পাউণ্ড চেণ্টেঞ্চলৈ পৰিৱৰ্তন কৰিব দিছে। এতিয়া কম্পাউণ্ড চেণ্টেঞ্চ, কমপ্লেক্স চেণ্টেঞ্চ, চিম্পল চেণ্টেঞ্চ সেইখিনি কিন্তু কোনো ধৰণৰ চিলেবাছত নাই, সেইখিনি আমি নিজে শিকিব লাগিব। এতিয়া অকল ইয়াত চোৱা কম্পাউণ্ড চেণ্টেঞ্চ কৰিব দিছে, আগে পিছে তেনেধৰণৰ কুৱেশ্যন অহা নাছিল, এইবাৰ নতুন পেটাৰ্ণ ইণ্ট্ৰডিউচ কৰিছে যিহেতু HSLC 2024ত। গতিকে 2025তো এনেধৰণৰ কুৱেশ্যন অহাৰ চান্স আছে, মানে আহিবই। অকল খালি কম্পাউণ্ড চেণ্টেঞ্চ চালে নহ'ব, আমি কি চাব লাগিব, চিম্পল চেণ্টেঞ্চ, কমপ্লেক্স চেণ্টেঞ্চ আৰু কম্পাউণ্ড চেণ্টেঞ্চ, সেই তিনিটা মানে নলেজ লৈ যাব লাগিব, অকল এটা চালে নহ'ব। এতিয়া B নম্বৰ কুৱেশ্যনটো চোৱা, ছ'চিয়েল মিডিয়া ইজ ডিচেপ্টিভ। তো ইয়াতে কৈছে
আমাৰ ৰিৰাইট দ্য চেণ্টেন্স ইন ইণ্টাৰগেটিভ ফৰ্ম। তো এই চেণ্টেন্সটো ইণ্টাৰগেটিভত দিব দিছে। এতিয়া কথাটো হ'ল যে আমাৰ কিন্তু ক্লাছ 10ৰ চিলেবাছত তেনেধৰণৰ নাই ইণ্টাৰগেটিভ চেণ্টেন্স বুলি, কিন্তু এটা কথা লিখা আছিলে যে ক্লাছ 9ৰ পৰা আহিব, ক্লাছ 9ৰ গ্ৰামাৰ পৰ্চনো দিব বুলি এটা কথা লিখা আছে। গতিকে আমি ধৰিব পাৰোঁ যে ক্লাছ 9ৰ পৰাই এটা আহিছে ইণ্টাৰগেটিভ চেণ্টেন্স, কিন্তু আগে পিছে আগৰ এক্সামবিলাকত কিন্তু ইণ্টাৰগেটিভ চেণ্টেন্স অহা নাছিল। গতিকে ইয়াৰ পৰা আমি সেইটো বুজিব লাগিব যে আমি ইণ্টাৰগেটিভ চেণ্টেন্স হওক, আস্ক কুৱেশ্যন হওক, টেগ কুৱেশ্যন হওক, সেইখিনি গোটেইখিনি নলেজ কিন্তু আমি লৈ যাব লাগিব এক্সামত যাওঁতে। গতিকে সেইখিনি আমি শিকি যাব লাগিব। এতিয়া ইয়াতে চোৱা 55 নম্বৰটো চোৱা, গিভ দ্য এণ্টনিয়ম এণ্ড চিননিয়মছ। এতিয়া প্ৰায়ভাগ ছাত্ৰ ছাত্ৰী দেখোঁ যে তেওঁলোকে পৰীক্ষাত যাওঁতে তেওঁলোকে ৱৰ্ড মিনিংবিলাক চাই যায়, কিন্তু চিননিয়মছ বা এণ্টনিয়মছৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে। কিন্তু আমি 2024 HSLCত আমি এটা বস্তু দেখিলোঁ যে তেনেধৰণৰ বহুত কুৱেশ্যন আহিছে, চিননিয়মছ আৰু এণ্টনিয়মছ থকা বহুতো কুৱেশ্যন আহিছে। গতিকে আমি ইয়াতো ধ্যান দিব লাগিব যে আমি কোনো এটা ৱৰ্ডৰ চিননিয়মছ কি হ'ব, এণ্টনিয়মছ কি হ'ব, সেইখিনিৰ ওপৰতো নলেজ থাকিব লাগিব। ইয়াতে দেখিছা তোমালোকে চিননিয়মছ আৰু এণ্টনিয়মছ শিকিব দিছে কিহৰ? কেয়াৰফুলৰ। কেয়াৰফুলৰ চিননিয়মছ মানে কি? সমাৰ্থক শব্দ, আৰু এণ্টনিয়মছ মানে কি? বিপৰীতাৰ্থক শব্দ। তো দুটাই আমি নলেজ ল'ব লাগিব। আৰু তেনেধৰণৰ কুৱেশ্যন আছে। নেক্সট তোমালোকে 50 নম্বৰ যদি চোৱা, ইয়াতে ভিভিডটো আছে। ভিভিডটোৰ কি লিখিব দিছে? ছেম এজ দ্য আণ্ডাৰলাইন ৱৰ্ড। মানে ছেম মানে কি? ভিভিডৰ ছেম মিনিংটো কি হ'ব? আগৰটো আমি কি পালোঁ? আগৰটো কোনো ধৰণৰ অপশ্যন নাছিলে, হয়নে? এতিয়া অপশ্যন দিছে বাৰু, MCQটো আহিছে আৰু এনেও লিখিব আহিছে। তো ইয়াতে কি কৰিছে? ভিভিডৰ আমাৰ ছেম মিনিং মানে কি? চিননিয়ম, সমাৰ্থক শব্দ। তো ইয়াতে ভিভিডৰ সমাৰ্থক শব্দ কি হ'ব? ইয়াতে অপশ্যন দিয়া আছে, ইয়াৰ পৰা বাছি উলিয়াব লাগে। তো সেইটো কাৰণে আমাৰ কি লাগিব? নলেজটো লাগিব সমাৰ্থক শব্দৰ। নেক্সট আমাৰ 20 নম্বৰ যদি কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে? ডেছপেৰেট। তো ডেছপেৰেটৰ কি দিছে? অপজিট ৱৰ্ড। অপজিট ৱৰ্ড মানে কি? এণ্টনিয়মছ, মানে বিপৰীতাৰ্থক শব্দ। তো ইয়াতে দেখিলা তোমালোকে 4 নম্বৰ কি আহিলে? আগত পালোঁ, প্ৰথমটো আমি দেখালোঁ, তাত কি আছিল? 2 নম্বৰ এণ্টনিয়মছ আৰু চিননিয়মছত। ইয়াত আমি কি পালোঁ? এটা এণ্টনিয়মছ, এটা চিননিয়মছ। তো ইয়াতে টোটেল 4 মাৰ্কছ এই এণ্টনিয়মছ চিননিয়মছৰ পৰা আহিছে। গতিকে সেইখিনি কিমানখিনি ইম্পৰ্টেণ্ট হৈ পৰে সেইকে তোমালোকে হয়তো বুজিছা এতিয়া, যে চিননিয়মছ আৰু এণ্টনিয়মছৰ ওপৰত আমাৰ কিন্তু নলেজ এটা লৈ যাব লাগিব। তো 24 নম্বৰ চোৱা, কুৰিয়াছ। কুৰিয়াছৰো কি দিছে ইয়াতে? ছেম এজ দ্য আণ্ডাৰলাইন ৱৰ্ড। ইয়াতো কিন্তু চিননিয়মছ ওলাব দিছে, দেখিছা? তো এটা অপশ্যন আছে, MCQত দিছে বাৰু। তো এতিয়া কি পালোঁ আমি? আগতে মই কোৱাটো ভুল হ'ল, 4টা দিছে, কিন্তু 5টা দিছে। এতিয়া আমি কি পালোঁ? এইটো চাই পেলাই কি গম পালোঁ যে 5টা দিছে। 5টা চিননিয়মছ এণ্টনিয়মছে দিছে। গতিকে সেইখিনিৰ ওপৰত তোমালোকে গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন। গতিকে আমি এতিয়া দেখিলোঁ যে আমি কি কি চাব লাগিব, এক্সট্ৰা কি কি চাব লাগিব। এইখিনি কথা একচুৱেলি ভিডিঅ'টো বনোৱা প্ৰস্তুত কৰা সেইটোৱে উদ্দেশ্য, যে ছাত্ৰ ছাত্ৰীসকলে এইবিলাক বস্তু কিন্তু চাই নাযায়। তেওঁলোকে কি চায়? MCQ কি আহিব পাৰে, মানে এনচাইড কুৱেশ্যনবিলাক তেওঁলোকে চায়, গ্ৰামাৰখিনি চাই ধৰা, এক্সট্ৰা গ্ৰামাৰখিনি নাচায়। তেওঁলোকে চিলেবাছত থকা গ্ৰামাৰখিনি চালে, তাৰপিছত তোমালোকৰ চেপ্টাৰবিলাকতো চালেই বাৰু, আৰু বাকীবিলাক চালে, কিন্তু এইবিলাক বস্তু থাকি যায়। যোনখিনি মই ক'লোঁ এতিয়া, সেইখিনি বস্তু তেওঁলোকে প্ৰিপেয়াৰ কৰি নাযায়, যাৰ বাবে বহুতে ইংলিছৰ পেপাৰখন টান পায় গৈ পেলাই। গতিকে এইটো বছৰ তোমালোকে সেইটো হ'বলৈ নিদিবা। যিসকলে ছাত্ৰ ছাত্ৰীয়ে HSLC 2025 দিবলৈ গৈ আছে, তোমালোকে এইবিলাক বস্তু খুবেই মানে এই ভিডিঅ'টো চাই পেলাই কি কি বস্তু পঢ়িব লাগিব সেইখিনি বুজি লৈ তোমালোকে সেই তেনেদৰে প্ৰিপেৰেশ্যন কৰি যাবা। আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা যিসকল ছাত্ৰ ছাত্ৰী HSLC 2025 দিবলৈ গৈ আছে, কাৰণ ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব তেওঁলোকৰ কাৰণে, আৰু তেওঁলোকৰ প্ৰিপেৰেশ্যনত সহায় কৰিব। তেন্তে আজি ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং।